নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক। আজিৰ ভিডিঅ'টোত আমি নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি 2026ৰ যিটো আপডেট সেই আপডেটৰ ওপৰত সম্পূৰ্ণকৈ আলোচনা কৰিম। বৰ্তমানলৈ কোনো ধৰণৰ আপডেট অহা নাই, কিন্তু কোনখিনি ষ্টুডেণ্টে এইবাৰ নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি লাভ কৰিব সেই বিষয়েহে আজিৰ ভিডিঅ'টোত কথা পাতিম। কাৰণ মোক বহুতে কমেণ্ট কৰে, আগতে মই যিমানবোৰ আঁচনিৰ ওপৰত ভিডিঅ' আপলোড কৰিছিলোঁ তাত কমেণ্ট কৰে, দাদা আমি নেপাওঁ নেকি বা আমি কিয় পোৱাৰ গ্ৰহণযোগ্য নহয়, তেনেকুৱাকৈ বহুতে কিবা কিবি কমেণ্ট কৰিছে বা পাৰ্চেণ্টেজৰ কথা সুধিছে বা কোন ইয়াৰত পাছ কৰাখিনিয়ে পাব। সেইবোৰ আটাইখিনি কথা আজিৰ ভিডিঅ'টোত আপোনালোকৰ কমেণ্টৰ এনচাৰবোৰো পাব। নেক্সট বৰ্তমান 2026ত কেতিয়া এপ্লাই হ'ব, কোনে এপ্লাই কৰিব পাৰিব, কেনেদৰে এপ্লাই কৰিব লাগিব আৰু কোনখিনি ষ্টুডেণ্টে এই পইচাটো লাভ কৰিব, মান্থলি 1000কৈ, 1200কৈ, 1250 টকাকৈ, 2500কৈ, তেনেকুৱা ধৰণে সেই বস্তুখিনি আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। এই ভিডিঅ'টো কোনো ধৰণৰ চৰকাৰী চাকৰি বা প্ৰাইভেট চাকৰিৰ কথা নহয়, এই ভিডিঅ'টো কেৱল কলেজৰ ষ্টুডেণ্টখিনিৰ বাবে। তো পোনপ্ৰথমতে এটা আপোনালোকক কথা ক'ব বিচাৰিছোঁ বা তোমালোকক কথা ক'ব বিচাৰিছোঁ, যিখিনি মোতকৈ ডাঙৰ তেওঁলোকক আপোনালোক বুলিয়েই কৈছোঁ। আপোনালোকৰ যিমানখিনি প্ৰাইভেট আছে, কলেজেই হওক বা স্কুলেই হওক, তেনেকুৱা সেই প্ৰাইভেটখিনিকে কিন্তু এই আঁচনিটোৰ সুবিধাটো নাপায় বা এই পইচাখিনি তেওঁলোকে লাভ নকৰে। যিমানখিনি গভমেণ্টৰ আছে বা প্ৰাদেশিকৰণ হোৱা আছে তেওঁলোকেহে এই আঁচনিটো গ্ৰহণযোগ্য হ'ব বা তেওঁলোকেহে সেইখিনি ল'ৰা ছোৱালীহে এই আঁচনিটো পাব। তো কোনখিনিয়ে পাব কোনখিনিয়ে নাপাব এতিয়া সেই কথাটো আলোচনা কৰিম। পোনপ্ৰথমতে আমি ল'ৰাৰখিনিৰ বিষয়ে আলোচনা কৰোঁ। নিযুত বাবু আঁচনিটো কোনখিনিয়ে পাব বা ইলিজিবিলিটিৰ ক্ৰাইটেৰিয়া কোনখিনি, সেইখিনি আপোনালোকক এতিয়া ক'ব বিচাৰিছোঁ। প্ৰথম কথা, যিখিনি ল'ৰাই UGত অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট HS পাছ কৰি BA BCom BSCত ফাৰ্ষ্ট ছেমিষ্টাৰ অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰিব, এডমিশ্যন কৰিব, তেওঁলোকেহে এই পইচাটো পোৱাৰ বাবে এপ্লাই কৰিব পাৰিব। আকৌ কৈ দিছোঁ, ল'ৰাখিনিৰ যিখিনি ল'ৰাই নেকি UGত অৰ্থাৎ HS পাছ কৰি কিনে তেওঁলোকে BA BSc BCom ফাৰ্ষ্ট ইয়াৰত অৰ্থাৎ ফাৰ্ষ্ট ছেমত তেওঁলোকে নামভৰ্তি কৰিব, এডমিশ্যন কৰিব, তেওঁলোকে পাব এই পইচাটি। যদিহে আপুনি ছেকেণ্ড ইয়াৰত নামভৰ্তি কৰিছে অৰ্থাৎ থাৰ্ড ছেমত নামভৰ্তি কৰিছে, বৰ্তমান কিন্তু আপুনি এই এপ্লাইটো কৰিব নোৱাৰে এই আঁচনিখনৰ বাবে। যদিহে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি উঠি ল'ৰাখিনিয়ে BA BSc BCom যিকোনো এটা ষ্ট্ৰীমত যদি আপোনালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত অৰ্থাৎ ফাৰ্ষ্ট ইয়াৰত এপ্লাই কৰিছে এডমিশ্যনৰ বাবে, তেতিয়াহে আপুনি এই আঁচনিখনৰ বাবে গ্ৰহণযোগ্য হ'ব। দ্বিতীয়টো কথা, যিখিনিয়ে নেকি PGত নামভৰ্তি কৰিছে, পষ্ট গ্ৰেজুৱেশ্যনত তেওঁলোকেও ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰিছে, তেওঁলোকৰ বাবেহে এই পইচাটো গ্ৰহণযোগ্য হ'ব। ছেকেণ্ড ইয়াৰ, থাৰ্ড ইয়াৰ বা যিমানেই ফ'ৰ্থ ইয়াৰ, ফিফ্থ ইয়াৰ যিমান ইয়াৰেই নাথাকক তেওঁলোকে কিন্তু নোৱাৰে। হায়াৰ ছেকেণ্ডেৰী ক্লিয়াৰ কৰি যোনে BA BSc BComত নামভৰ্তি কৰিছে নতুনকৈ, তেওঁলোকৰ বাবে গ্ৰহণযোগ্য এই আঁচনি। পষ্ট গ্ৰেজুৱেট কৰাৰ বাবে যোনে নেকি এডমিশ্যন কৰিছে নতুনকৈ, তেওঁলোকৰ ফাৰ্ষ্ট ইয়াৰৰ বাবে এই আঁচনিখন গ্ৰহণযোগ্য হ'ব, বাকীখিনিৰ বাবে কিন্তু নহয়। ঠিক আছে, এতিয়া সেইটো ল'ৰাখিনিৰ কনফিউজ মৰি গ'ল, কোনো ধৰণৰ আৰু চিন্তা নাই। নেক্সট কমেণ্ট কৰিবলগীয়া হয়তো আৰু একো নাই। দ্বিতীয় কথা, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কোনখিনি হ'ব সেইখিনি আপোনালোকক কৈ আছোঁ। ল'ৰাৰ বাবে তেওঁলোকৰ বছৰি আয় 4 লাখতকৈ ওপৰত হ'ব নোৱাৰে বা 4 লাখতকৈ কমত হ'ব লাগিব। ঘৰৰ নিজৰ অভিভাৱকৰ দেউতাকৰ বা নিজৰ বছৰকীয়া আয় 4 লাখতকৈ কমত হ'ব লাগিব এক বছৰত আপোনালোকৰ ইনকাম। দ্বিতীয় কথা, UG কৰা ল'ৰাখিনিয়ে বিয়া পাতিব নোৱাৰে। যদি আপোনালোকে BA কৰি আছে, BSCত নাম লগাইছে বা BComত নামভৰ্তি কৰিছে, যদি আপুনি বিবাহিত হয় তেতিয়া কিন্তু আপুনি সেই পইচাটোৰ বাবে গ্ৰহণযোগ্য নহ'ব। তৃতীয়টো কথা, যিখন নেকি স্কুটি লাভ কৰে, ছোৱালীখিনিয়েও কৰে ল'ৰাখিনিয়েও কৰে স্কুটি লাভ, সেই যদি স্কুটি আপোনালোকে পাইছে নিৰ্দিষ্ট শিক্ষাৰ ওপৰত ভিত্তি কৰি, তেতিয়াহ'লে কিন্তু আপোনালোকে সেই আঁচনিখন নেপায়। জীৱন প্ৰেৰণা আঁচনি যদি লাভ কৰিছে, এই নিযুত বাবু আঁচনি কিন্তু আপোনালোকে নেপাব। ঠিক আছে, এইখিনিয়ে ইলিজিবিলিটি ক্ৰাইটেৰিয়া। অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, সেইটো সকলোৱে জানে, সেইটো সকলোৰে বাবে গ্ৰহণযোগ্য। যদি আপুনি 4 লাখতকৈ বছৰি ইনকাম আপোনাৰ কম, তেতিয়াহ'লে পাব। যদি আপুনি BA BSc BCom যদি নাম লগাওঁতে যদি আপুনি বিবাহিত নহয়, তেতিয়াহে সেই আঁচনিটো পাব। যদি আপুনি জীৱন প্ৰেৰণা আঁচনি পোৱা নাই, তেতিয়াহে সেই আঁচনিটো পাব। যদিহে আপুনি স্কুটি লাভ কৰিছে, ল'ৰাই যিখন স্কুটি পায় সেইখন যদি লাভ কৰিছে, তেতিয়াও কিন্তু আপুনি নাপায়। এইখিনি ক্ৰাইটেৰিয়া যদি আপোনালোকৰ আছে, তেনেহ'লে ধুনীয়াকৈ এপ্লাই কৰিব। মই যেতিয়াই এপ্লাই আপডেট আহে তেতিয়াই আপোনালোকক দি দিম। নেক্সট, এতিয়া আহিছোঁ নিযুত মইনা আঁচনি ছোৱালীখিনিৰ বাবে ক'ব বিচাৰিছোঁ। এইবাৰ তেওঁলোকৰ অকণমান সুবিধাটো বেছি, তেওঁলোকৰ প্ৰায় বেছিখিনি ছোৱালীৰ বেছিখিনিয়ে পাব, কোনো ধৰণৰ চিন্তা কৰিব নালাগে বা টেনশ্যন নাই। প্ৰথম কথা, 10 পাছ কৰি যোনে নেকি HS ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰিছে, তোমালোকে সেই বেলেঞ্চটো পাবা। মান্থলি 1000 টকাকৈ তোমালোকে পাবা, কোনো ধৰণৰ চিন্তা কৰিব নালাগে, সুন্দৰকৈ পাবা। কিন্তু এটা কথা উল্লেখ কৰিছে, বিয়া পাতিব নোৱাৰে, অৰ্থাৎ
বিয়া যদি আপোনালোক হৈছে বিবাহ পাশত যদি আবদ্ধ হৈছে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰতে এডমিশ্যন কৰাৰ লগে লগে তেতিয়া কিন্তু সেই পইচাটো আপুনি নাপায় বা আপুনি এপ্লাই কৰিব নোৱাৰে ঠিক আছে মেট্ৰিক পাছ কৰিয়ে যদি আপুনি HS ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰিছে মান্থলি আপোনালোকে 1000কৈ টকা লাভ কৰিব সেই আঁচনিটোত এপ্লাই কৰাৰ পিছত দ্বিতীয় কথা হায়াৰ ছেকেণ্ডাৰী পাছ কৰি যদি আপুনি ইউজিত নামভৰ্তি কৰিছে BA BCom BSCত যদি নামভৰ্তি কৰিছে তেতিয়াহ'লেও আপোনালোকে পাব 1250 টকাকৈ তাতো এটা ক্ৰাইটেৰিয়া দিছে আপুনি বিবাহিত হ'ব নোৱাৰে ছোৱালীজনী ঠিক আছে বিবাহিত হ'ব নোৱাৰে তেতিয়া আপোনালোকে সেই পইচাটো লাভ কৰিব 10 মাহত 1250 টকাকৈ ভালেখিনি টকা আপোনালোকে লাভ কৰিব পাৰিব নেক্সট পিজিত যদি আপোনালোকে নামভৰ্তি কৰিছে ফাৰ্ষ্ট ইয়াৰ যদি নামভৰ্তি কৰিছে নতুনকৈ ছোৱালীখিনিয়ে তেওঁলোকেও পাব কিন্তু তেওঁলোকৰ বাবে কোনো ধৰণৰ ক্ৰাইটেৰিয়া তেনেকুৱা নাই আছে যদিও বিবাহ পাশতো যদি তেওঁলোক আবদ্ধ যদিও তেওঁলোক বিবাহ হৈছে তেতিয়াহ'লেও তেওঁলোকে সেই বেলেন্সটো লাভ কৰিব কিন্তু মেট্ৰিক পাছ কৰি যোনে HS ফাৰ্ষ্ট ইয়াৰত নামভৰ্তি কৰিছে তেওঁলোকে যদি বিবাহ পাশত আবদ্ধ হয় সেই পইচাটো নেপায় HS পাছ কৰি যদি অৰ্থাৎ মেট্ৰিক পাছ কৰি হায়াৰ ছেকেণ্ডাৰী পাছ কৰি যদি BAত যদি তেওঁ নামভৰ্তি কৰিছে বা BSCত BComত যদি নামভৰ্তি কৰিছে তোমালোক যদি বিবাহ পাশত আবদ্ধ তেতিয়াও কিন্তু তোমালোকে সেই পইচাটো নোপোৱা PG যোনে কৰিছে বা তেওঁলোকে যোনে নামভৰ্তি কৰিছে PGত নতুনকৈ ফাৰ্ষ্ট ইয়াৰত তেওঁলোকে যদি বিবাহ হৈছে কোনো ধৰণৰ টেনচন নাই তেওঁলোকে সেই পইচাটো পাব জাষ্ট এপ্লাই কৰিব লাগিব অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব ইমানখিনিয়ে দ্বিতীয় কথা মিনিষ্টাৰ MLA যিমানবোৰ ছোৱালী আছে তেওঁলোকে কিন্তু নাপায় আৰু যদি কোনোবা এনেকুৱাও আছে যে HS পাছ কৰিয়ে বা মেট্ৰিক পাছ কৰিয়ে কিছুমানে চাকৰি লোৱাও আছে ফৰ্থ গ্ৰেড বা যিয়ে নহওক তেনেকুৱা ধৰণৰ যদি চৰকাৰী চাকৰি আপোনালোকে পাই আছে গভৰ্ণমেণ্ট যদি জব আপোনালোকে দৰমহা লৈ আছে কিন্তু সেই আঁচনিটো আপোনালোকে নেপায় আৰু স্কুটি যদি পাইছে নেপায় কাৰণ আজিকালি স্কুটি পাই ছোৱালীয়ে পায় যদি এইখিনি ক্ৰাইটেৰিয়া আপোনালোকৰ থাকে তেতিয়াহ'লে আপোনালোকে সেই পইচাটো লাভ কৰিব বৰ্তমানলৈ কোনো ধৰণৰ নিযুত মইনা আঁচনি বা নিযুত বাবু আঁচনিৰ কোনো ধৰণৰ আপডেট অহা নাই যেতিয়াই আপডেট আহে আপোনালোকক জনাম কেনেকৈ অনলাইন কৰিব লাগে ডাইৰেক্ট দেখুৱাই দিম কেনেদৰে ডকুমেণ্ট কোনখিনি লাগে ফ্ৰম কলেজৰ পৰা আহিব নে ক'ৰ পৰা আহিব সেই 8টাখিনি বস্তু আপোনালোকৰ লগত ক্লিয়াৰ কৰিম জাষ্ট এটা আপোনালোকক ৰিকুৱেষ্ট চেনেলটোৰ লগত জড়িত হৈ থাকিলে হ'ল চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ তেতিয়াই আপোনালোকে পোনপ্ৰথমতে পাবলৈ বেল আইকনটো প্ৰেছ কৰিব লাগিব কমেণ্টত এটা বস্তু জনাবলৈ নাপাহৰিব কোন কলেজত পঢ়িছে সেই বস্তুটো চাই কিনে আমি আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ'সমূহ আনিবলৈ সাজু হওঁ সম্পূৰ্ণ ভিডিঅ'টো ইমানে আছিল সম্পূৰ্ণকৈ শেষৰলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু যদি কিবা সুধিব লগা আছে মোৰ তাত কমেণ্ট কৰি সুধিব পাৰে ধন্যবাদ জয় অসম